কৈছে ৰাজ্য সভাত নতুন বৰ্ষম গঢ়িব। প্ৰথম কথা গৌৰৱ গগৈ যোৰহাটৰ পৰা জিকিব পাৰিব নোৱাৰে, কাৰণ 24 চনত গৌৰৱ গগৈ 1.5 লাখ ভোটত যোৰহাটত পাৰ্লিয়ামেণ্ট জিকিছিলে। পঞ্চায়ত নিৰ্বাচনত গোটেই অসমত কংগ্ৰেছ হৰাৰ কাৰণে মোক স্কেপগট বনালে যে ভূপেন বৰাৰ কাৰণে হাৰিছে। কিন্তু গোটেই অসমৰ মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো বিশেষ ইছ্যু আনিছিলে সেইটো আছিলে পেহেলগাম কাণ্ডত পাকিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল'ব লাগে আৰু অসমত এজন পাকিস্তানী এজেণ্ট আছে, সেইটোৱে আছিলে বিজেপি দলৰ আৰু সেই সময়ত পঞ্চায়ত নিৰ্বাচনত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য। তাৰপাছত যোৰহাটত এখনো পঞ্চায়তত কংগ্ৰেছ জিকিব নোৱাৰিলে। এতিয়া তাত গোটেই দলৰ যিটো সাংগঠনিক ব্যৱস্থা পঞ্চায়ত নিৰ্বাচনৰ পাছত টচ নচ হৈ গ'ল। গতিকে গৌৰৱ গগৈয়ে বৰ অসম গঢ়াৰ আগত তেওঁ নিজে জিকি আহিব পাৰিব নোৱাৰে, সেইটো নিশ্চিত কৰক। দ্বিতীয়তে মই জানো যে গৌৰৱ গগৈ দিল্লীত ডাঙৰ দীঘল হৈছে, দিল্লীত থাকি ভাল পায়, 29 চনলৈকে MP আছে। গতিকে এতিয়া যোৰহাটৰ মানুহে গৌৰৱ গগৈক জিকায়। এতিয়া শাসনাধীন বিজেপি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি ৰাজ্য চৰকাৰখনৰ লগত কেতিয়াও শত্ৰুতা কৰি নলয়, প্ৰথম কথা। দ্বিতীয় কথা, কিবা কাৰণত যদি এক্সিডেণ্টেলি গৌৰৱ গগৈক যোৰহাটৰ মানুহে জিকায়ো, গৌৰৱ গগৈয়ে পদত্যাগ কৰি উপদলপতি হ'বলৈ যাব, কাৰণ অসমৰ মাটি পানী বতাহৰ লগত সংপৃক্ত সম্বন্ধ নথকা গৌৰৱ গগৈ অসম বিধানসভাত কংগ্ৰেছ দলক কি প্ৰতিনিধিত্ব কৰিব সেইটো অসমৰ ৰাইজে ইতিমধ্যে দেখিছে। জুবিন গাৰ্গক জুবিন গৰ্গ বুলি কয়, ৰৈ ৰৈ বিনালেক ৰৈ ৰৈ বিনালৈ বুলি কয় আপুনি। গতিকে তেওঁৰ যিটো অসমীয়াত্ব, সেই অসমীয়াত্ব আৰু যিটো জাতীয়তাবাদ সেইটোক তেওঁ বুজিবলৈ আৰু 15-20 বছৰ সময় লাগিব। গতিকে তেওঁ যোৰহাটৰ মানুহে ইতিমধ্যে চিনাক্ত কৰিছে। যোৱা 24 চনৰ পাছত যোৰহাটৰ মানুহে যিটো আদৰ সাদৰ কৰি তেওঁক জিকাইছিলে তাৰ বিনিময়ত যোৰহাটৰ মানুহক তেওঁ কি দিলে? টেলিফোন নধৰে, কথা নাপাতে, মানুহক লগ নকৰে, ঘৰত আহিলে মানুহক বহিবলৈ চকী এখন নাই, থিয় কৰাই থয় গুৱাহাটী ঘৰত। এই কথাবিলাক সংস্কৃতিবান উচ্চ শিক্ষিত যোৰহাটবাসীয়ে গৌৰৱ গগৈক এইবাৰ এটা শিক্ষা দিব, আপুনি চাই থাকক। এতিয়াতো বিজেপি দলক যদি অসমত আটাইতকৈ বেছি কোনোবাই সহায় কৰিছে সেয়া হৈছে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈ। কাৰণ বিজেপি দলে 26 চনৰ নিৰ্বাচনৰ কাৰণে যেতিয়া সৰ্বশক্তিৰে যুঁজি আছে, সেইটো সময়ত গৌৰৱ গগৈয়ে 29 চনত তেওঁ MP ক'ত খেলিব, তাৰ কাৰণে চিট খালী কৰিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিভিন্ন পৰিস্থিতি সৃষ্টি কৰিলে যাতে প্ৰদ্যুৎ বৰদলৈ দল এৰি পেলাই গুচি যায়। আজি অসমৰ 12জন বুদ্ধিজীৱীয়ে গৌৰৱ গগৈক পৰামৰ্শ দিবলৈ গৈছিলে যে বিৰোধী ঐক্যটো বনাই পেলাই চৰকাৰ আনিবৰ কাৰণে তুমি কাম কৰিব লাগে। আৰু গৌৰৱ গগৈয়ে বুদ্ধিজীৱীসকলক বুজাইছিলে যে যিমান চেষ্টা কৰিলেও এইবাৰ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব নোৱাৰি, আমি 31ত যেতিয়া এণ্টি ইনকামবেঞ্চি আহিব তেতিয়া চৰকাৰ আহিব। আজি মই আপোনাক কৈ থলোঁ, কৰ্ণাটকতো এটা কংগ্ৰেছৰ ডাঙৰ টীম খুব সোনকালে বিজেপিলৈ আহিব। মই কথা পাতিছিলোঁ, মোৰ লগত সম্পৰ্ক আছে। তেলেংগানাত কংগ্ৰেছ দলৰ চৰকাৰ পতন ঘটিব, এটা ডাঙৰ টীম বিজেপিলৈ আহিব, আপোনালোকে চাই থাকক।